কোকৰাঝাৰ লোকসভা ভিত্তিক সভা সম্বোধন কৰিছিলোঁ। বঙাইগাঁৱলৈ গৈছিলোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বাসভৱনত সাক্ষাৎ কৰি নিৰ্বাচনৰ বাবে অযুত শুভকামনা জনাইছিলোঁ। আৰু এতিয়া সন্ধিয়া সমন্বয় যাতে সাধন হয় তাৰ বাবে আলোচনাৰ বাবে মই গণ পৰিষদৰ কাৰ্যালয় উপস্থিত হৈছোঁ। ৰাজনৈতিকভাৱে মই নাভাবোঁ যে ইয়াত বক্তব্য ৰখাৰ প্ৰয়োজন। হোলীৰ অসমবাসীক হোলীৰ শুভেচ্ছা জনাইছোঁ। হোলীত যাতে আমি সকলোৱে সুন্দৰভাৱে ৰঙৰ উৎসৱ পালন কৰোঁ। যিসকলে ৰং ফাকুৱা নামানে বা তেওঁলোকে ৰং ফাকুৱাৰ বিশ্বাস নকৰে তেওঁলোকক আমি জোৰ কৰি ৰং ফাকুৱা দিব নালাগে। আৰু যিসকলে ৰং ফাকুৱা মানে তেওঁলোকে ৰং আৰু ফাকুৱাৰ উৎসৱত নিজক বিলীন কৰি দিয়ক। বলৰাম সুভদ্ৰা কৃষ্ণৰ দোল যাত্ৰাৰ অংশীদাৰ হওক, তাকে মই কামনা কৰিছোঁ। কালি মই ৰাতিপুৱা বৰপেটা সত্ৰত যাম, গধূলি মই বটদ্ৰৱাত যাম। আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ মৃত্যু হৈছে, শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাব।